নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো চৰাইদেউ ডিস্ট্ৰিক্টৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে যত নেকি আপোনালোকে সিম্পল 8 পাস কৰিলে এপ্লাই কৰিব পাৰিব কি পোষ্ট মুকলি হৈছে কি এক্সট্ৰা কাৰিকৰী কোৱালিফিকেশন লাগিব সিলেকশন প্ৰসেস কেনেকুৱা হ'ব আৰু যেহেতু এটো অনলাইন নহয় অফলাইন মাধ্যমত পোষ্ট এপ্লাই কৰিবলৈ কেনেদৰে অফলাইন কৰিব লাগিব ফুল ডিটেইলি আৰু একেটা ভিডিওতে মই অফলাইন কৰা ফৰ্মখন ফিলআপ কৰি কেনেদৰে কি পোষ্ট কৰি কেনেদৰে পঠিয়াব লাগে সম্পূৰ্ণ দেখাই দিম তাৰ উপৰিও কেতিয়া লাষ্ট ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে পোষ্টখিনি সম্পূৰ্ণ ডিটেইলি ভিডিওটো আপোনালোকক দেখাই দিম সিম্পল 8 পাস হলে আপোনালোকে এপ্লাই কৰিব পাৰিব তাত কোনো ধৰণৰ দৌৰিব নালাগে এক্সাম নহয় জাস্ট আপোনালোকৰ ভাইভা টেষ্ট দি আৰু কি দি আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব তাৰ ওপৰত ফুল ডিটেইলি একেটা ভিডিওতে আলোচনা কৰি ভিডিওটো অকমান দীঘলীয়া হ'ব শেষলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দিলে তাৰ নটিফিকেশন পাব আৰু ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আৰু আপোনালোকে ইউটিউবত অনলাইনত ভিডিও কৰা বহুত পাই যাব সব প্ৰায় ধেৰ চেনেল পাই যাব কিন্তু অফলাইন কেনেকৈ কৰিব লাগে বহুতে হয়তো নাজানে মই নিজে কৰি থাকো অফলাইন বিলাকৰ ভিডিও আগৰ ভিডিও কেইটা যথেষ্টখিনি আপোনালোকৰ ভিউ দিছে প্ৰায় 10000 মান আগত এটা যি শোণিতপুৰ ডিস্ট্ৰিক্টত টি গাৰ্ডেন মডেল স্কুলৰ যি পিয়নৰ আৰু জুনিয়ৰ এসিস্টেন্টৰ এমটিএছৰ সৰি আৰু জুনিয়ৰ এসিস্টেন্টৰ পদ মুকলি হৈছে তাৰ ভিডিওটো বহুখিনি ভিউ আহিছে তাৰ এডমিট কাৰ্ডনো কেতিয়া আহিব পাৰে নেক্সট ভিডিও মই লৈ আহিম আপোনালোকৰ মাজলৈ সেইবাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এতিয়া অফলাইন কেনেকৈ কৰিবলৈ সম্পূৰ্ণ ফুল ডিটেইলি দেখাই দিম ভিডিওটো স্কিপ নকৰিব স্কিপ কৰিলে একো বুজি নাপাব ভালদৰে চাব আপোনালোকে তেতিয়া ধুনীয়াকৈ অফলাইনটো কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো এইখনে যি নটিফিকেশনখন অফিস অফ দা চিফ জুডিশিয়েল মেজিস্ট্ৰেট চৰাইদেউ মানে চৰাইদেউ জুডিশিয়েল মেজিস্ট্ৰেট অফিসৰ পৰা যি অফিচিয়েল নটিফিকেশনখন আহিছে মই ধুনীয়াকৈ প্ৰিন্ট আউট কৰি উলিয়াই লৈছো আপোনালোকৰ কাৰণে কি পোষ্ট মুকলি হৈছে ফুল ডিটেইলি আপোনালোকে আহক চাই লওক কেনে ধৰণৰ কোৱালিফিকেশন কেতিয়া পৰা ষ্টাৰ্ট হৈছে ফুল ডিটেইলি আৰম্ভ কৰো ইয়াৰ এডভাৰটাইজমেন্টটো আহিছে চাই লওক সোনাৰী 26 এপ্ৰিল 2024 মানে 26 তাৰিখৰ পৰা এইটো পোষ্টৰ এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকে 26 তাৰিখৰ পৰা ইতিমধ্যে হৈ গৈছে আপোনালোকৰ লাষ্ট ডেট কেতিয়া মই সম্পূৰ্ণ ভিডিওটো শেষলৈকে চাব সব কৈ থাকিম গোটেইখিনি ডিটেইলি বুজি পাব ইয়াত দিছেনে এপ্লিকেশন are invite from eligible candidate standard form published in graduated part X or fill up formখন fill up কৰিব আছে এখন মই ডেসক্ৰিপচন দি দিম আপোনালোকে ফৰ্মখন সব ডিটেইলি মই কৈ যাম এটা এটা আপোনালোকৰ ভিডিওটো স্কিপ নকৰিব আৰু চাই যাব আহক এতিয়া পোষ্টটো চাই লওঁ পোষ্টটো হৈ গল ড্ৰাইভাৰ পোষ্ট মুকলি হৈছে ড্ৰাইভাৰ আপোনালোকে পোষ্ট মুকলি হৈছে আপোনালোকৰ পোষ্ট কিন্তু এটাই আছে আৰু কিন্তু এটা হল বুলি আপোনালোকে যদি ড্ৰাইভিং জানে ড্ৰাইভিং লাইসেন্স যদি আছে তেন্তে এপ্লাই নকৰাকৈ নাথাকিব কিয়নো আপোনাৰ যেহেতু চাকৰি এটাহে লাগে কি ঠিকনা আপোনাৰ এটোটো আপোনাৰ ভাগ্য মিলিলে চাকৰি পাই যাবে সম্পূৰ্ণ পাৰ্মানেন্ট পোষ্ট হয় কোনো ধৰণৰ কন্ট্ৰেকচুৱেল নহয় প্ৰাইভেট পোষ্ট নহয় চাই লওক কেটেগৰী আৰু আপোনালোকে আনৰিজাৰ্ভড পোষ্টটো আনৰিজাৰ্ভতে ওলাইছে আপুনি যদি এসসি এসটি হয় তেতিয়াও এপ্লাই কৰিব পাৰিব কিন্তু আনৰিজাৰ্ভতে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব মানে আনৰিজাৰ্ভতে কম্পিটিশন কৰিব লাগিব তাৰপিছত স্যালাৰিটো চাই লওক 14060 পৰা 60500 লৈকে পাব আৰু গেট পে থাকিব 5200 টকা আৰু তাৰ লগত যিখিনি চৰকাৰী ৰুলত আদাৰ এলাউন্স থাকে গোটেইখিনি থাকিব তাৰপৰা ট্ৰিম কণ্ডিশ্যনখিনি চাওকচোন আপুনি দা কেণ্ডিডেট মাষ্ট বি সিটিজেন অফ ইণ্ডিয়া মানে আপোনাৰ ইণ্ডিয়াৰ ঠাই মানে ইণ্ডিয়াৰ হ'ব লাগিব আৰু অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ পৰা আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব মানে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ হ'লে আপুনি এপ্লাই কৰিব পাৰিব দা কেণ্ডিডেট 2 নম্বৰ অপচনটো কি কৈছে চাই লওক দা কেণ্ডিডেট মাষ্ট বি 18 ইয়াৰ্স বিলো 18 ইয়াৰ্স টু 40 ইয়াৰ্স মানে আনৰিজাৰ্ভৰ 18 বছৰৰ পৰা আপুনি 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু এসসি এসটি যদি হয় তেন্তে 45 লৈকে পাৰিব আৰু ওবিসি হলে 43 লৈকে পাৰিব কিন্তু আনৰিজাৰ্ভৰ পোষ্ট যেহেতু আপোনালোকৰ আনৰিজাৰ্ভৰ হিচাপতহে এইজটো আপোনালোকৰ এইজটো আপুনি সাবসিডি ল'ব পাৰে কিন্তু আনৰিজাৰ্ভৰ পোষ্টে এটা পোষ্টে আপুনি আনৰিজাৰ্ভতে কম্পিটিশনটো কৰিব লাগিব 3 নম্বৰ পইণ্টটো চাওক আপুনি দা মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ইজ ক্লাছ 8 পাস মই কৈছে আপোনালোকৰ সিম্পল 8 পাস হলে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব গম পালে ইতিমধ্যে আপোনালোকৰ সিম্পল 8 পাসে লাগে আৰু কিয়নো ইয়াত 8 পাস বিচাৰিছে যেতিয়া আপোনাৰ 8 পাসৰ সাৰ্টিফিকেট মাৰ্কশিটে দিব আপোনালোকে যদি 10 পাস 12 পাসো কৰিছে তেন্তে নিদিব হেপাৰ 8 পাসে যেটো নটিফিকেশনে কৈছে 8 পাসৰখনে আপোনালোকে দিব 8 পাসৰ সাৰ্টিফিকেট মাৰ্কশিটে দিব আৰু লগতে আপোনাৰ এলএমভি লাইসেন্স থাকিব লাগিব আপুনি যেটো যদি ড্ৰাইভিং জানে নিশ্চয় এলএমভি লাইসেন্স আছে
4 হুইলাৰ মানে 4 চকীয়া চলাব জানিব লাগিব আপোনাৰ LMV ড্ৰাইভিং লাইসেন্স যদি আছে আৰু এটা ইয়াত অপচন দিছে হুইচ ইজ এট লেছ 5 years old অন দা ডেট এপ্লিকেশ্যন মানে এপ্লিকেশ্যনটো ষ্টাৰ্ট হোৱাৰ 5 বছৰ আগৰ আপোনাৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব সেই বুলি কৈছে আপুনি 5 বছৰ আগৰ নাই যদিও আপুনি ট্ৰাই এটা কৰি চাব আপোনাৰ ড্ৰাইভিং লাইসেন্স যদি আছে ড্ৰাইভিং যদি কৰিব জানে এই পোষ্টত এপ্লাই কৰিব মানে কি হয় কেতিয়াবা এইবিলাক পোষ্টৰ কথা কম পোষ্ট ল'লে বহুতে এপ্লাই নকৰে আপোনাৰ যদি ভাগ্য ভাল থাকে হয়তো আপোনাৰ এইটো চাকৰি পাই যাব পাৰে আৰু তাৰপিছত কৈছে এপ্লিকেশ্যন ফৰ দা এলং এজ সাৰ্টিফিকেট এপ্লিকেশ্যনৰ লগত ফৰ্ম ফিল আপৰ কি কি জেৰক্স সাৰ্টিফিকেট আপুনি দিব লাগিব চাই লওক এজ সাৰ্টিফিকেট প্ৰুফ কৰিবৰ কাৰণে বাৰ্থ সাৰ্টিফিকেট দিব লাগিব তাৰপিছত 8 পাছৰ সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট দিবলৈ কৈছে দেখিছে এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট মানে 8 পাছৰ সাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দিব ভেলিড ড্ৰাইভিং লাইসেন্সৰ কপিটো এটা জেৰক্স কপি দিব যিটো লাইসেন্স কপি আছে আপোনাৰ আৰু কাষ্টৰ সাৰ্টিফিকেটখন দি দিব আপুনি SC ST OBC যি হয় আপুনি কাষ্টৰ সাৰ্টিফিকেটখন দি দিব আৰু লগত মোষ্ট ইম্পৰ্টেণ্ট হ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ যিটো সাৰ্টিফিকেট থাকে সেইটো আপোনাৰ আপডেট কপিটো দিব এটা জেৰক্স কপি দি দিব আৰু নাম্বাৰো ভৰাবলৈ ফৰ্মখনৰ মই দেখাই দিম সেইকলৈকে চাই থাকিব আৰু লগতে 2 ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ মানে দুটা ফটো 2 কপি দিবলৈ কৈছে পাছপোৰ্ট সাইজত উলিয়াই আপুনি এই দুটা তাৰ ভিতৰত ভৰাই দিব লাগিব আৰু একপি লগাই দিবলৈ ফৰ্ম মই সব দেখাই থাকিম আপোনালোকে লাষ্টলৈকে চাই থাকক তাৰপৰা দিছে ইয়াতো চাই লওক ড্ৰপ ইন দা ড্ৰপ বক্স dropped in the drop box place at the office of promise office of the under মানে আপোনাৰ এই ড্ৰপ বক্সত দি থৈ আহিলে হ'ব এইটো চাই লওক অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ সোণাৰী পিনকোড 785690 ইয়াৰ আপোনাৰ যিটো এই ডাইৰেক্ট গৈ পেলাই এই অফিচৰ আপোনাৰ যদি ওচৰে পাজৰে হয় তেন্তে ডাইৰেক্ট গৈ দি থৈ আহিব পাৰিব আৰু তাৰপিছত shall be received in the drop box মানে এই ড্ৰপ বক্সত পৰিবগৈ লাগিব দা কেণ্ডিডেট সি ৰিমেইনিং পোষ্টেল কোৰিয়াৰ এনি মানে ডেলিভাৰী যিকোনো হয় চিষ্টেমত গৈ পেলাই আপোনাৰ এইটো ড্ৰপ বক্সত পৰিলেই হ'ব ইয়াৰ পৰাই আপোনালোকৰ ফৰ্মখন একচেপ্ট কৰিব ইয়াৰ পিছৰ 5 আৰু নটিফিকেশ্যনখন কিয়তো মই একেখন পেজতে প্ৰিণ্ট কৰি লৈছোঁ বেক চাইডে কাগজটো লোকচান কৰা নাই এইটো চাওক 5 নম্বৰটো কৈছে আপোনালোকৰ all document with the application must be self attached by the candidate himself herself মানে আপোনাৰ যিখিনি জেৰক্স কপি দিব তাত আপুনি নিজে সাইন কৰি দিব কেনেকৈ সাইন কৰি দিব মই সব লাষ্টলৈকে দেখাই দিম সেলফ এটেচ কৰি দিবলৈ কৈছে লাষ্টলৈকে চাই থাকক ভিডিঅ'টো তাৰপৰা এপ্লিকেশ্যন শেল বি ৰাইটেড নিয়েৰলি ইন দ্য ব্লক লেটাৰ আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন কেপিটেল লেটাৰ বৰ ফলাত লিখিবলৈ কৈছে মানে আপোনাৰ তেতিয়াহে আপোনাৰ নাম চামো ভালদৰে ধৰিব পাৰিব সেইকাৰণে মই দেখাই থাকিম আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক কেনেকৈ ফিল আপ কৰিব তাৰপৰা দ্য এপ্লিকেশ্যন শ্বল বি এড্ৰেছ জুডিচিয়েল মেজিষ্ট্ৰেট সোণাৰী এইটো এড্ৰেছত আৰু ওপৰত যিটো খাম দিব সেই খামটো আপোনাৰ এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ বুলি লিখি দিবলৈ মই সব দেখাই থাকিম আপোনালোকে লাষ্টলৈকে চাই থাকক এইখিনি সিমান ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট পইণ্ট এইটো চাওক 1 সেলফ এড্ৰেছ এনভেলপ 5 চেণ্টিমিটাৰ মানে এটা 5 টকাৰ টিকেট লগাই সৰু খাম এটা আপোনাৰ এড্ৰেছটো লিখি পেলাই ভিতৰত দিবলৈ কৈছে যিহেতু এইটো মই দেখাই দিম কেনেকৈ দিব আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক ইম্পৰ্টেণ্ট কেইটা মই আপোনালোকক দেখাই লৈছোঁ এইবিলাক ইমেইল আইডিৰ জৰিয়তে আপোনালোক কোনো ধৰণৰ এইটো প্ৰভাইডেড নকৰে ইমেইল আইডিটো দি আপুনি লাভ নাই ফোন নাম্বাৰটো আপুনি লিখি দিব পাৰে ইমেইলৰ কোনো ধৰণৰ চিষ্টেমে নাই বুলি কৈছে ইয়াত তাৰপৰা এইটো লাষ্ট ডেট এইটো মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট আপোনাৰ লাষ্ট ডেট কেতিয়া হ'ব ফৰ্মখন ছাবমিট কৰা আপুনি 7 তাৰিখ 6 মাহ 2024 আগত দিব লাগিব এতিয়া যিহেতু 4 মাহ এপ্ৰিল মে জুন জুলাইৰ ভিতৰত আপুনি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই মানে জুলাই 7 তাৰিখৰ ভিতৰত আপুনি এইটো 7 তাৰিখলৈকে পঠিয়াই থাকিব পাৰিব 7 তাৰিখৰ পিছত হ'লেহে আপোনালোকৰ এখন ফৰ্ম একচেপ্ট নকৰে সেইবাবে জুলাই মাহৰ 2024 7 তাৰিখৰ আগত আপোনালোক বহুত দিন আছে এতিয়াও এপ্লাই ষ্টাৰ্ট হৈছেহে মই ভিডিঅ'টো বনোৱা দুদিনমান দেৰি হ'ল 26 তাৰিখে আহিছে এইটো এপ্লাই কৰিবলৈ 26 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব 7 তাৰিখ 6 মাহ মানে জুলাই 7 তাৰিখৰ আগত আপুনি ফৰ্মখন ফিল আপ কৰি দিলেই হ'ল তাৰপিছত দা ইলিজিবল কেণ্ডিডেট আৰু এপিয়াৰিং ড্ৰাইভ হেৰিয়া মই কৈছোঁ যে ইয়াত কোনো ধৰণৰ পৰীক্ষা নহয় আপোনালোকৰ যেতিয়া লিষ্ট মাৰিব এইটো ৱেবছাইটত এইটো ৱেবছাইটটো চাই লওক এইটো চৰাইদেউ জুডিচিয়েল assam.gov.in এইটো আপোনালোকে ভিজিট কৰি থাকিব তাতে আপোনালোকৰ লিষ্ট মাৰিব যদি যিটো ডেটত মাতে তাত গৈ পেলাই আপোনালোকে এইটো চাই লওক ইয়াত এপিয়াৰিং হ'বলৈ মানে উপস্থিত হ'ব লাগিব আৰু তাত ড্ৰাইভিং টেষ্ট আৰু ভিভা আৰু ইণ্টাৰভিউ দিব লাগিব আপোনাক কিবা প্ৰশ্ন সুধিব আৰু হয়তো ড্ৰাইভিং টেষ্ট গাড়ীখন চলাই দেখাবলৈ দিব পাৰে আপুনি যেহেতু গাড়ী চলাব জানে এইটো পাৰিব আৰু এইটো ৱেবছাইট আপুনি ভিজিট কৰি থাকিব লাগিব আৰু ইয়াৰ এই নটিফিকেশ্যনখন মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম তাৰ উপৰি অফিচিয়েল ৱেবছাইট এইটোত আপোনালোকে এইডোখৰ মোবাইলতে চাৰ্চ কৰি আপোনালোকে ওপৰতে নটিছখন দি থোৱা আছে সেইখন কৰিও আপোনালোকে চাই ল'ব পাৰে আৰু এইটো কৈছে কোনো ধৰণৰ ইণ্টাৰভিউ দিবলৈ যাওঁতে আপোনাৰ খৰচ পাতি নিজৰ খৰচত যাব লাগিব আৰু লাষ্টত কি কৈছে আমি চাই লওঁ নটিফিকেশ্যনখন আৰু লাষ্টৰ ফালে বৰ বিশেষ নাই এইখিনিয়ে কৈছে এইটো চিফ জুডিচিয়েল মেজিষ্ট্ৰেট এইটো
এড্ৰেছটো দিছে এইখিনি এইবোৰ অফিচিয়েলি এইটো ডেটটো পাব্লিছ হৈছে 24 এপ্ৰিল 2024 পৰা 26 এপ্ৰিল 2024 পৰা এপ্লাই হৈ আছে গোটেইকেইটা ডিষ্ট্ৰিক্টত পঠিয়াইছে এখন নটিচ যিহেতু সেইবাবে আমাৰ অসমৰ গোটেই 33খন জিলা যিমানকেইখন ডিষ্ট্ৰিক্ট দিছে এইটো চাই লওঁ মই কৈ থাকিলে বেছি ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব যিকোনো ডিষ্ট্ৰিক্টৰ হ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু একেবাৰে লাষ্টলৈ চাওক এইটো তাৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেটে সাইন কৰা আছে কোনো ধৰণৰ ফেক নহয় আপোনাৰ অফিচিয়েল ৱেবছাইটতো এখন নটিচ পাব এতিয়া মোষ্ট ইম্পৰ্টেণ্ট কথা হ'ল আপোনালোকে সিম্পল 8 পাছ কৰিলে হ'ব আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব গাড়ী চলাব জানিব লাগিব আৰু তাৰ উপৰিও আপোনাৰ মই কৈছোৱে কোনো ধৰণৰ এক্সাম দিব নালাগে আপোনালোকৰ লাষ্ট ডেটটো হৈ গ'ল জুলাই মাহৰ 7 তাৰিখ মে জুন জুলাই মাহৰ আপোনাৰ 7 তাৰিখ মানে 7 তাৰিখ 6 মাহ জানুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই মাহৰ 7 তাৰিখৰ আগত আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব এপ্লাই ষ্টাৰ্ট হৈছে 26 তাৰিখ 4 মাহ 26 এপ্ৰিলৰ পৰা আৰু লাষ্ট ডেট হৈ গ'ল জুলাই মাহৰ 7 তাৰিখ এতিয়া আমি চাই লওঁ ফৰ্মখন আপোনালোকে এইখন যি এপ্লিকেশ্যন ফৰ্মখন আছে এইখন এপ্লিকেশ্যন ফৰ্মখন মই ধুনীয়াকৈ প্ৰিণ্ট আউট কৰি লৈছোঁ এইখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব মই আপোনালোকক দেখাই আছোঁ এইখন ফৰ্মখন চাওক মই ধুনীয়াকৈ ফিল আপ কৰি কি ফুৰাব লাগিব আপোনালোকক এই ফৰ্মখনৰ PDF মই ডেছক্ৰিপশ্যনৰ লিংকটো দি থ'ম তাৰোপৰি এই অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থ'ম নাইবা আপুনি চৰাইদেউ এইটো মই কৈছোঁ এইটো যিটো অফিচিয়েল ৱেবছাইট আছে এইটো ৱেবছাইট চাই লওক এইটো এই অফিচিয়েল ৱেবছাইট এইটো আপুনি সেম টু সেম সাৰ্চ কৰি নিজৰ মোবাইল ফোনতে চাই ল'ব পাৰে একেবাৰে ওপৰতে নটিচখন দি থোৱা আছে এতিয়া হওক আমি ফৰ্মখন এই অফিচিয়েল নটিফিকেশ্যনৰ লিংক মই ডেছক্ৰিপশ্যনত দি থ'ম তাৰ পৰা গৈ এখন ডাউনলোড কৰি ভালদৰে পঢ়ি ল'ব ইয়াতকৈ বিশদভাৱে সম্পূৰ্ণ বিতংভাৱে চাবলৈ আৰু এই ফৰ্মখন যিখন ফিল আপ কৰি দেখাম এখন ডেছক্ৰিপশ্যনৰ মই লিংক দি থ'ম তাৰ পৰা ডাউনলোড কৰি আপুনি কম্পিউটাৰ দোকানত গৈ প্ৰিণ্ট আউট কৰি মই যেনেকৈ ফিল আপ কৰিম তেনেকৈ আপুনি কৰিব নিশ্চয় আপোনাৰ এডমিট কাৰ্ড আহিব বা ৰিজেক্ট কৰিলেও ৰিজেক্ট লিষ্টত হ'লেও আপোনাৰ কিহৰ কাৰণে ৰিজেক্ট কৰিলে নামটো দেখিবলৈ পাব আহক এতিয়া আমি কেনেকৈ ফৰ্মখন ফিল আপ কৰিব চাই লওঁ ইয়াত দিছে যে প্ৰথমৰ 1 নম্বৰ প্ৰশ্ন পইণ্টটো দিছে যে আপোনাৰ টু দা এইটো কি লিখিব মই সৰুকৈ যেহেতু লিখি দিলোঁ অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ সোণাৰী পিন এইটো আছাম এইটো ক'ত আছে এই নটিচখন মই যিহেতু দিছোঁ এইটো চাওক একেবাৰে ওপৰতে অফিচ অফ দ্য এইটো আপোনালোকে টু দা বুলি টু দা তলত টু দাৰ পিছতে আপুনি লিখিব অফিচ অফ দ্য জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ সোণাৰী পিন কোড 785690 আছাম এইটো আপোনালোকে এই টু দা পিছতে আপোনালোকে ফিল আপ কৰিব তাৰপৰা নেম অফ দ্য পোষ্ট কি পোষ্টত এপ্লাই কৰিছে যিহেতু ড্ৰাইভাৰত এপ্লাই কৰিছে মই ড্ৰাইভাৰত এপ্লাই কৰিম যদি ড্ৰাইভাৰ পোষ্টে ওলাইছে ড্ৰাইভাৰ লিখি দিব তাৰপৰা ডিপাৰ্টমেণ্ট অফিচ নেম কোনটো অফিচত পঠিয়াব ইয়াত লিখিব যে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ এইটো মেজিষ্ট্ৰেট অফিচলৈ পঠাম এইটো সেম টু সেম এইটো আপোনাৰ ফৰ্মখনত লিখি দিব তাৰপৰা নেম ইন ফুল আপোনাৰ নিজৰ নামটো কেপিটেল লেটাৰত মানে বৰ ফুলত লিখি দিব তাৰপৰা প্ৰেজেণ্ট এড্ৰেছ আপোনাৰ গাঁওখনৰ নাম ডিষ্ট্ৰিক্টখনৰ নাম পোষ্ট অফিচ পিন কোড লিখি দিব আৰু তলত কৈছে যে পাৰ্মানেণ্ট এড্ৰেছ এইটো আপোনাৰ যদি সেম হয় সেম লিখি দিব আৰু যদি আপোনাৰ বেলেগ হয় তেন্তে বেলেগ লিখি দিব তাৰপিছত 4 নম্বৰ অপশ্যনটো চাওক আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ যদি সেম হয় তেন্তে সেম লিখিব আৰু যদি বেলেগ হয় তেন্তে বেলেগকৈ লিখি দিব মই যিহেতু একেই সেইবাবে সেম লিখি দিছোঁ ইয়াত আপোনাৰ নিজৰ এড্ৰেছ এইখিনি যেনেকৈ লিখি দিছোঁ ইয়াতো এইডোখৰ 2 নম্বৰটো পাৰ্মানেণ্ট এড্ৰেছটো প্ৰেজেণ্ট এড্ৰেছৰ নিচিনা সেম লিখিব সেম হ'লে বেলেগ লিখিব 4 নম্বৰ পইণ্টটো দিছে ফাদাৰ্ছ নেম এণ্ড এড্ৰেছ আপোনাৰ দেউতাকৰ নামটো বা এড্ৰেছটো লিখিবলৈ কৈছে আপোনাৰ দেউতাকৰ নামটো লিখি দিলে হ'ব তাত কোনো ধৰণৰ ইমান কথা নাই তাৰ 5 নম্বৰ কৈছে প্লেচ অফ দ্য ইনক্লুড অফ পুলিচ ষ্টেচন আৰু ডিষ্ট্ৰিক্ট পোষ্ট অফিচ ইয়াত লিখি দিয়ক পুলিচ ষ্টেচন কি হয় সেইটো লিখি দিব আপোনাৰটো মই যিহেতু মোৰ নিজৰটো লিখি দিওঁ পোষ্ট অফিচ কি হয় ডিষ্ট্ৰিক্ট কি হয় গোটেইকেইটা লিখি দিব 6 নম্বৰটো সুধিছে যে আৰ ইউ চিটিজেন অফ ইণ্ডিয়া এইটো ইয়েছ দিব আমাৰ ইণ্ডিয়া মানুহ হয়নো এইটো সুধিছে তাৰপৰা এডুকেশ্যন কোৱালিফিকেশ্যন সুধিছে 7 নম্বৰ আপোনাৰ 8 পাছ দি দিব আৰু নেম এণ্ড ফুল এড্ৰেছ কোনখন স্কুলৰ পৰা আপুনি পাছ কৰিছে মই যিহেতু পানবেজা হাই স্কুলৰ পৰা পাছ কৰিছোঁ 8 পাছ আপুনি য'ৰ পৰা 8 পাছ কৰিছে বা সেইটো নামটো লিখি দিব আধাৰ কোৱালিফিকেশ্যন কিবা আছে নি সুধিছে মই নাই মোৰ যিহেতু ন' দি দিছোঁ তাৰপৰা কমিউনিটি আপুনি ইণ্ডিয়ানে দি দিব কমিউনিটি ষ্টেট অফ ৰিলিজন আপুনি যদি মই যিহেতু হিন্দুৱে দিছোঁ আপুনি মুছলিম শিখ খ্ৰীষ্টান যি হয় সেইটো দি দিব আৰ ইউ মেম্বাৰ অফ চিডুল কাষ্ট টাইপ চিডুল কাষ্টৰ হয় নেকি সুধিছে মই যিহেতু নহয় ন' দিছোঁ আপোনালোক যদি হয় চিডুল কাষ্টৰ SD তেন্তে ইয়েছ বুলি দিব আৰু আপোনাৰ কাষ্টৰ চাৰ্টিফিকেটখন লগত দি দিব তাৰপিছত এনচাৰ এইটো দিছে আপোনাৰ এইটো চাওক এইটো মষ্ট ইম্পৰ্টেণ্ট এজ অন দ্য 10 নম্বৰ পইণ্টটো 1 জানুৱাৰী 2024 ভিতৰত আপোনাৰ কিমান বয়স হৈছে ইয়াত লিখি দিব মোৰ যিহেতু 25 বছৰ 18 দিন হৈছে আপোনাৰ কিমান বয়স হৈছে 1 জানুৱাৰীলৈকে উলিয়াই আপুনি এইটো ইয়াত লিখি দিব তাৰপৰা 11 নম্বৰ অপশ্যনটো চাওক
প্ৰেজেণ্ট অকুপেশ্যন ইফ এনি আপুনি কি হয় কিবা ষ্টুডেণ্ট হয় নে বিজনেছমেন হয় মই যিহেতু ষ্টুডেণ্ট পঢ়িয়ে আছোঁ বৰ্তমান ষ্টুডেণ্টে লিখি দিছোঁ তাৰপৰা প্ৰিভিয়াছ ইয়েৰত কিবা এপইণ্টমেণ্ট পাইছে নি সুধিছে ইফ এনি 12 নম্বৰ পইণ্টটো মই যিহেতু নাই পোৱা আপুনি নাই পোৱা যদি নয়ে দি দিব 13 নম্বৰ পইণ্টটো কৈছে যে আপুনি টেম্পৰাৰী বেচিছ বা ডিপাৰ্টমেণ্টেলৰ কিবা চৰকাৰীভাৱে কিবা চাকৰি কৰি আছে নহয় যে মই যিহেতু নাই কৰা নয়ে দি দিছোঁ আপুনিও নয়ে দি দিব যদি নাই কৰা কৈছে যদি য়েছ দিব তাৰপৰা টি আৰ্মি বা এক্স আৰ্মি কৰি অহা হয় নেকি সুধিছে এইবোৰ যিহেতু ক'ত আমি চাকৰিয়ে পোৱা নাই সেইবোৰ নয়ে দি দিছোঁ আপুনিও নয়ে দি দিব তাৰপৰা এইটো মষ্ট ইম্পৰ্টেণ্ট 15 নম্বৰ অপশ্যনটো আপুনি লিখিব যে এমপ্লয়মেণ্ট ৰেজিষ্টাৰ আপোনাৰ যিটো চাৰ্টিফিকেট আছে চাৰ্টিফিকেট নাম্বাৰটো ইয়াত দিবলৈ মোৰ নম্বৰ দিছে 517283/12/2021 ধুনীয়াকৈ আপোনাৰটো লিখি দিব 16 নম্বৰ পইণ্টটো চাওক আপোনাৰ ইয়াত সুধিছে যে গভ চেমি ঘৰত কোনোবা চৰকাৰী চাকৰিয়াল আছে নেকি বা চেমি মানে হাফ গভৰ্ণমেণ্ট হৈ থকা চাকৰি কৰি থকা কোনোবা আছে নেকি সেইটো সুধিছে আপুনি আছে যদি য়েছ লিখিব মই যিহেতু নাই আপোনালোকৰ যদি নাই ন' কৰি দিব তাৰ ফেমিলি ইনকম চাৰ্টিফিকেট এইটো নটিচত দিলেহে আপোনাৰ লিখা থাকিব লাগে লিখিব লাগে ইনকম চাৰ্টিফিকেটৰ ডিটেইল আপুনি ইয়াত যিহেতু নটিফিকেশ্যনখন গোটেইখন মই চালোঁ এইখন আপোনালোকে চাই ল'ব ইয়াত কোনো ধৰণৰ ফেমিলি ইনকমৰ কথা ইয়াত উল্লেখ কৰিবলৈ কোৱা নাই সেইবোৰ এইটো এনেকৈ খালী আঁচ এডাল পাৰি দিব তাৰপৰা এক্সাম চেণ্টাৰৰ বিষয়েও তাত নটিচত কোনো ধৰণৰ লিখা নাই সেইবোৰ এইটো এনেকৈ আঁচ এডাল টাৰি দিলে হ'ব এই 18 নম্বৰ পইণ্টটো কিন্তু মষ্ট 18 নম্বৰ তলতো আপুনি এইটো কৰিব লাগিব আই এম এ কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ কি পোষ্টত আপুনি এপ্লাই কৰিছে মই যিহেতু ড্ৰাইভাৰত এপ্লাই কৰিছোঁ আপুনি ধুনীয়াকৈ ইয়াত ড্ৰাইভাৰ বুলি লিখি দিব এণ্ড দ্য ষ্টেণ্ডাৰ্ড এবভ মষ্ট বি পঢ়ি থাকিব লগা নলেজ মানে যিখিনি আপুনি তথ্য ইয়াত লিখিছে সেইখিনি আপোনাৰ জ্ঞানেৰে সঠিক তথ্য লিখিছে সেইটোৱে কৈছে যে এইটো আপুনি ধুনীয়াকৈ ড্ৰাইভাৰ বুলি লিখি তাৰপৰা এই ট্ৰাজাৰী চালান অফ ইয়াত যিহেতু কোনো ধৰণৰ ট্ৰাজাৰী চালান ডাকঘৰ যোগে কাটিবলৈ দিয়া নাই সেইবাবে ইয়াত আঁচ এডাল পাৰি দিলেই হ'ব বা খালী দিলেও হৈ যাব তাৰপৰা এইফালে খালী চাইডত ছিগনেচাৰ অফ দ্য কেণ্ডিডেট বুলি যিটো আছে চাইন কৰি দিব আপোনাৰ নিজৰটো আপোনাৰ এইটো ইয়াত প্লেচটো আপুনি লিখি দিব যোনখন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে মই শিৱসাগৰৰ পৰা এপ্লাই কৰিছোঁ শিৱসাগৰ লিখিছোঁ আপোনাৰ ডেটটো যিটো ডেটত আপুনি পঠিয়াব সেইটো ডেটে লিখি দিলে হ'ব মই যিহেতু ফৰ্মখন কোনদিনা পঠিয়াম আকৌ ঠিক নাইকিয়া হৈ আছে পঠিয়াম আৰু সেইবাবে যিদিনীয়া পঠিয়াম সেইদিনা তাৰিখটো ইয়াতে লিখি দিবই এইখন ফৰ্মখন ধুনীয়াকৈ হৈ গ'ল আপোনালোকে ভিডিঅ'টো এবাৰ নালাগে দুবাৰ নালাগে তিনিবাৰমান চাই ল'ব তাৰপৰা একেবাৰে ছাইডত যিটো ফটো বুলি এটা ঘৰ থাকিব সেই ফটোটোতে আপোনাৰ ফটো একপি লগাব আৰু ওপৰতে ধুনীয়াকৈ নামটো সৰু সৰুকৈ মুখত নহয় এনেকৈ বডিত লিখি দিব আপোনাৰ তেতিয়া ভাল হ'ব ফটোখন এৰাই গ'লো বক্সত সোমাই গ'লো ইয়াত আপোনাৰ নামটো সৈতে চিনাকি হৈ ইয়াত ফটোখন আকৌ লগাব পাৰিব তাৰপিছত ইয়াৰ লগত কি কি গাঁঠি দিব সেইখিনি মই আপোনালোকক দেখাই আছোঁ কেনেকৈ বহাই দিব আপোনালোক ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক ইয়াত লগত দিব চাওক আপোনাৰ যিখন 8% চাৰ্টিফিকেট 1 নম্বৰতে দিব তাৰপৰা তলতে এনেকৈ চাইনটো নিজে কৰি দিব এইটো যিহেতু চেল্ফ এটেষ্ট কৰি দিবলৈ কৈছে তাৰপিছত মাৰ্কশ্বিটখন দিব মাৰ্কশ্বিটখনটো এনেকৈ তলতে চাইন কৰি দিব তাৰপিছত এইখন দেখিছে মই কাষ্টৰ চাৰ্টিফিকেটখন দিছোঁ কাষ্টৰ চাৰ্টিফিকেটৰ তলতো আপুনি চাৰ্টিফিকেট চাইন কৰি দিব যদি OBC বা SC ST কাষ্টৰ হয় তেতিয়া কাষ্টৰ চাৰ্টিফিকেট দিব আৰু যদি আনৰিজাৰ্ভ হয় কোনো ধৰণৰতো কাষ্টৰ চাৰ্টিফিকেট নাথাকে 18 পৰা 40 বছৰলৈকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ কথা নাই তাৰপৰা এইখন বাৰ্থ চাৰ্টিফিকেটখন আপুনি এনেকৈ ধুনীয়াকৈ চাইন কৰি দিব তলত তাৰপৰা এইটো এক্সচেঞ্জ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন ৰেজিষ্টাৰ চাৰ্টিফিকেট থাকে সেইখন এনেকৈ ধুনীয়াকৈ জেৰক্স কৰি লগত দিব ইয়াত চাইন নকৰিলেও হ'ব এইখনত আৰু এখন মষ্ট ইম্পৰ্টেণ্ট ড্ৰাইভিং লাইচেঞ্চখনৰ কপি এটা জেৰক্স কৰি এনেদৰে ধুনীয়াকৈ আপোনালোকে ইয়াত তলত চাইন কৰি দিব এইভাৱে এইকেইটা ডকুমেণ্ট দিলেই হ'ল আপুনি আগত চাই লওক 8% চাৰ্টিফিকেটখন তাৰপিছত মাৰ্কশ্বিটখন কাষ্টৰ চাৰ্টিফিকেট যদি SC ST OBC হয় আনৰিজাৰ্ভ হ'লে দিব নালাগে আৰু এইখন আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন দিব আৰু আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো দিলেই হ'ব আৰু LMV যিখন আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ আছে সেইখন জেৰক্স কৰি দিলেই হ'ব এইকেইটা ডকুমেণ্টে ইয়াৰ লগত দিলেই হ'ব ইয়াৰ তাৰপৰা এইখিনি ধুনীয়াকৈ নৰিয়াই লওক আপোনাৰ শেষলৈকে চাই থাকক মই দেখাই আছোঁ এইখন চাওক তাৰপিছত এনেকৈ ধুনীয়াকৈ এইখন জাপি ল'ব জাপি লৈ লগত যিহেতু গাঁঠি দিব লাগিব তাৰপিছত একেবাৰে ওপৰতে এনেকৈ ফৰ্মখন দিব ফৰ্মখন দি পেলাই আপুনি ধুনীয়াকৈ এইটো ফৰ্মখন দি ইয়াতে ষ্টেবল মাৰি দিব ষ্টেবল মাৰিব তাৰপিছত কি কৰিব আপোনালোকে চাই থাকক আৰু এনেকৈ লগতে ফটো দুকপি এক্সট্ৰাকৈ আপোনালোকে যিহেতু দিবলৈ কৈছে ফটো দুকপি এনেকৈ দিব দি পেলাই এনেকৈ বেক চাইডে আপোনাৰ নামটো ধুনীয়াকৈ লিখি দিব চাইনটো কৰি দিলেও হ'ব যিহেতু আপোনাৰ নামটো আৰু ফটোকপিৰ লগত যেতিয়া কাগজ পত্ৰ পাবগৈ অফিচত তেতিয়া হয়তো চিনি নাপাব পাৰে সেইবাবে আপোনাৰ নামটো লিখি দিলে ভাল হ'ব পিছতে এনেকৈ ধুনীয়াকৈ নামটো লিখি দিব পাছফালে ফটো দুকপিৰ লগতে তাৰপিছত কি কৰিব এনেদৰে এটা সৰু অলপ এনভেলপ ল'ব এইটো 2 টকামান ল'ব আৰু এইটো অলপ 5 টকামান ল'ব পাৰে তাৰপিছত একেবাৰে ওপৰৰ খামটোত কি লিখিব আপোনালোকে চাই লওক একেবাৰে ওপৰত লিখিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ তাৰপৰা এনেকৈ আঁচডাল টানি তলত লিখি দিব ড্ৰাইভাৰ তাৰপৰা কেটেগৰী যদি কাষ্টৰ কেটেগৰী বুলি লিখিব আপুনি আনৰিজাৰ্ভ হ'লে UR লিখিব
OBC হলে OBC লাগিব SC হলে SC ST হলে ST বুলি লিখিব তাৰপা এইডোখৰ লিখিব তলত এইটো মোষ্ট ইম্পৰ্টেন্ট চাই লওক ধুনিয়াকৈ চাই ল'ব আপোনালোকে মই কেমেৰাটো মহাই দিছো ধৰিব নোৱাৰিছে নেকি এইটো চাই লওক এই লিখিব 2 বুলি একেবাৰে ওপৰত লিখিব 2 বুলি লিখি অফিচ অফ দা চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ সোণাৰী পিন কোড 478569 আসাম আপুনি ধুনিয়াকৈ ভিডিওটো ৰখাই লৈ আপুনি পাৰিলে লিখিব আৰু এই এড্ৰেছটো মই কোড আছে কৈ দিছো আপোনাক আৰু মই লিখাটো যদি আপুনি ধৰিব নোৱাৰে এইটো দিছে না অফিচ অফ দা চিফ জুডিচিয়েল মেজিষ্ট্ৰেট সোণাৰী পিন কোড আপুনি ভিডিও ধুনিয়াকৈ ৰখাই ল'ব পিন কোডটো মোষ্ট ইম্পৰ্টেন্টকৈ দিব 785690 আসাম এইটো আপোনালোকে কোড লিখি দিব এইডোখৰ খামটো আপুনি এইটো সাইডে ৰাইট সাইডে এইডোখৰ লিখি দিব তাৰপৰ এনেকৈ আঁচডাল দিব বেক এইটো সাইডে আপোনাৰ নেমটো লিখিব এন বুলি দি তাৰপা সন অফ দেউতাকৰ নামটো দিব এড্ৰেছটো দি আপোনালোকৰ ভিলেজ তাৰপা ডিস্ট্ৰিক্ট পোষ্ট অফিচ আৰু পিন কোড এইকেইটা ধুনিয়াকৈ আপুনি ইয়াত এডোখৰত লিখি দিব যিহেতু কেতিয়াবা ফৰ্মখন যদি ঘূৰি নাপায়গে তেতিয়া আপোনাৰ ঘৰলৈ ৰিটাৰ্ণ উভতি আহিব এইটো একবাৰ ডাঙৰ খামটো তেনেকৈ লিখিব তাৰ সৰু খামটো কি সৰু যিটো খাম ল'ব মই আপোনালোক তাত কি লিখিব দেখাই আছো ইয়াত আপোনালোকে এড্ৰেছ বুলি ফৰ্ম বুলি দিব এন বুলি দি নিজৰ নামটো লিখিব সন অফ বুলি দি আপোনাৰ দেউতাকৰ নামটো এইটো মোষ্ট ইম্পৰ্টেন্ট লিখিব ইয়াত যেহেতু আপোনালোকৰ এডমিট কাৰ্ড আহিব যেতিয়া ইন্টাৰভিউ ড্ৰাইভিং টেষ্ট দিবলৈ মাতিব তেতিয়া এডমিট কাৰ্ড আহিব আৰু এড্ৰেছ বুলি দি আপোনাৰ ভিলেজটো দিব ডিস্ট্ৰিক্ট দিব পোষ্ট অফিচ দিব আৰু পিন কোড আৰু ফোন নম্বৰ দিব মই লিখি দিয়া নাই ফোন নম্বৰটো লিখি লাগি হলো বহুতে ফোন কৰি মোক ডিস্টাৰ্ব কৰি থাকে আৰু এইটো সাইডে লাহেকৈ ইয়াত 5 টকীয়া ষ্টাম্প এটা ডাকঘৰলৈ যাব এইটো 5 টকীয়া ডাক টিকটটা আপোনাৰ ৰাইট সাইডে ইয়াতে ধুনিয়াকৈ এইটো লগাই দিব লাগিব লগাই দিবলৈ কৈছে যেহেতু এই এনভেলপটো যেহেতু আপোনাৰ এডমিট কাৰ্ড আহিব ধুনিয়াকৈ ফিলআপ কৰিব নিজৰ নাম দেউতাকৰ নাম আপোনাৰ এড্ৰেছটো আৰু ফোন নম্বৰটো ধুনিয়াকৈ দি দিব আৰু সাইডতে এইটো 5 টকীয়া ডাক টিকেটটা পাব এইটো ডাকঘৰলৈ গৈ আপুনি কিনি লব 5 টকীয়া সেলফ এনভেলপ আপোনাৰ নিজৰ এড্ৰেছটো লিখা এনভেলপটো 5 টকা যেহেতু ডাক টিকেট লগাই দিবলৈ কৈছে এইটো লগাই লৈ পেলানি গোটেইখিনি তৈয়াৰ হৈ গ'ল এই দুটা খাম তাৰপিছত এইখিনি জেৰক্সখিনি ধুনিয়াকৈ এইখিনি দেখিছে ওপৰৰ পৰা মই দেখাই দিছো ধুনিয়াকৈ এইখিনি তৈয়াৰ হৈ গ'ল তাৰপিছত কেনেকৈ আপোনালোকে ভৰাব মই সেইখিনি দেখাই আছো তাৰপিছত আপোনালোকে চাই থাকক তাৰপিছত আপুনি এই জেৰক্স কপিখন ধুনিয়া ষ্টেবল মাৰি এনেদৰে নুইয়াই ল'ব তাৰপা এইটো সেলফ এনভেলপটো এইটো এনেকৈ লৈ ফটো দুকপি হেতি লৈ আপোনাৰ এই ডাঙৰ যিটো খাম আছে এইটোত আপোনালোকে ভৰাই দিব লাগিব মই যেহেতু এখনতে মোবাইল ধৰি আছো সেইবাবে মোবাইলটো ৰখাই লৈ ভিডিওটো মই ইয়াত ভৰাই দেখাই দিম আপোনালোকে চাই থাকক সেইখনলৈকে এসক ডাঙৰ খামটোত ফটো দুকপি তাৰপিছত আপোনাৰ জেৰক্স কপি সেলফ এনভেলপটো 5 টকীয়া ডাক টিকট লগোৱা এড্ৰেছ লিখা আৰু জেৰক্স কপিখিনি গোটেইখিনি ভৰাই দিলো আপোনালোকে চাই থাকক সেইখনলৈকে ভৰাই লৈ আপুনি ধুনিয়াকৈ ইয়াত আঠা লগাই দিব মই এইটো এখনতে ফোন ধৰি আছো আঠা লগাই আপোনালোকক দেখাব নোৱাৰিম এটা ডাইৰেক্ট আপোনালোকৰ ডিস্ট্ৰিক্টৰ ডাকঘৰলৈ যাব ডাকঘৰলৈ গৈ পেলাই এইডোখৰতে এনেকুৱা জেগাতে আপুনি 10 টকা 5 টকা টিকেট দুটা লৈ যিকোনো ডিস্ট্ৰিক্টৰ পৰা হ'লে এইটো কি কাম হ'লে জুখি চাই ল'বলৈ মই জুখি চাই লৈছো ৰ'ব 1 মিনিট এইটো চক মোৰ যেহেতু 48 মানে 50 গ্ৰাম বুলি ধৰিলো আপোনালোক কি হয়তো 20 গ্ৰাম যদি হয় 5 টকা লগাব লাগে 40 গ্ৰাম হলে 10 টকা এটা 50 গ্ৰাম মই ইয়াত মিনিমাম 15 টকা মান ডাক টিকেট লগাই দিম মোৰ যেহেতু 50 গ্ৰাম এটো মোৰ যেহেতু এটা সুবিধা আছে বুলি মই জুখি ল'ব পাৰিছো আপোনালোকতো এতিয়া জুখি ল'ব নোৱাৰিব সেইবাবে আপোনালোক 15 টকা মানে বা 20 টকা মান লগাই দিব যিকোনো ডিস্ট্ৰিক্টৰ পৰা আমাৰ অসমৰ পাই যাবগে তেতিয়া চৰাইদেউ ডিস্ট্ৰিক্টত আপুনি এটো লগাই লৈ এইডোখৰতে লগাই দিব 5 টকা 20 টকা ডাক টিকট লগাই আপোনাৰ এটো কোনো স্পিড পোষ্ট নহয় পোষ্ট নহয় ৰেজিষ্টাৰ পোষ্ট নহয় আপুনি ডাইৰেক্ট গৈ প্লানি নৰমেল পোষ্ট অৰ্ডিনাৰী পোষ্ট বুলি কৈ দিব ডাকঘৰত গৈ যিটো ৰঙা ৰঙৰ বক্স ড্ৰপ বক্স থাকে হেতু ভৰাই থৈ আহিলেও হ'ব আৰু আপোনাৰ চৰাইদেউ ডিস্ট্ৰিক্টৰ যদি ডিস্ট্ৰিক্টৰ হয় কেণ্ডিডেট তেন্তে নিজে গৈ ডাইৰেক্ট সেই অফিচটো চিফ জুডিচিয়েল অফিচাৰ তাত গৈ ডাইৰেক্ট দি আহিলেও হ'ব এনেকৈ ফৰ্মটো আপোনালোকে ফিলআপ কৰি আপোনাৰ এনেকৈ খামত ভৰাই আৰু আপোনাৰ বেলেগ ডিস্ট্ৰিক্টৰ হলে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ হলে মই যেহেতু পোষ্ট অফিচৰ জৰিয়তে পঠাম এটো আপোনালোকে ধুনিয়াকৈ এনেকৈ ডাকঘৰত গৈ নৰমেল পোষ্ট কৰিম বুলি ক'লে হ'ব নৰমেল পোষ্টত গৈ দি থৈ আহিব আৰু ইয়াৰে ফৰ্মখনৰ লিংক আৰু ফুল অফিচিয়েল নটিফিকেশনখনৰ লিংক মই ডেসক্ৰিপচনত দি থম ডেসক্ৰিপচনত গৈ প্লানি আপোনালোকে ধুনিয়াকৈ পঢ়ি চাই ল'ব এতিয়া ইয়াত ভিডিওটো এবাৰ নালা দুবাৰ তিনিবাৰ চাই ল'ব তেতিয়া ভালদৰে বুজি পাব আৰু এপ্লাই কৰিব এটা পোষ্টলৈ এপ্লাই কৰিব আপোনাক যেহেতু এটাই চাকৰি লাগে সেইবাবে আৰু মই বেছি কথা কৈ থাকো 8 পাস বিচাৰি যেহেতু 8 পাসে দিব আপুনি আৰু ভিডিওটো ইমানে ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখন উন্নতি হতে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক যিখিনি দুখীয়া মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী মানুহ আছে চাকৰিটা হৈ তেওঁলোকৰ জীৱনটো সুশান্তিৰে ভৰিব তাৰেই কাম উদ্দেশ্য মোৰ চেনেলটো বেলেগ উদ্দেশ্য নাই বনোৱা আৰু এনেদৰে অফলাইনৰ ভিডিও বনোৱা কতো আপোনালোকে নাপাব যিমান বিচাৰিলে নেক্সট অন্য এটা আকৌ অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি ভিডিওটো ইমানতে ৰখাইছো ধন্যবাদ